অসমৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছে এই গুৰুত্বপূৰ্ণ খবৰটো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে 1 এপ্ৰিল অতি গুৰুত্বপূৰ্ণ দিন এপ্ৰিলৰ প্ৰথমটো দিনতে মহিলাসকলে লাভ কৰিব ধন 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাই পাব 10,000 কোটি টকা মহিলাসকলে ইমান দিন অপেক্ষা কৰি আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নিশা ফেসবুক লাইভৰ জৰিয়তে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে এডিআৰিৰ ফলাফল কেতিয়া ঘোষণা হ'ব সেই সন্দৰ্ভত মন্তব্য কৰে নতুন নিযুক্তি সন্দৰ্ভত মন্তব্য কৰে আৰু একেটা সময়ত ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে লৈ আহিছে এই ডাঙৰ খবৰটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে 1 এপ্ৰিল প্ৰতিগৰাকী মহিলাৰ বাবে গুৰুত্বপূৰ্ণ দিন কাৰণ 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা সবিস্তাৰে লৈ আহিছো এই খবৰ 10,000 কোটি টকা লাভ কৰিব আত্মসহায়ক গোটৰ মহিলাসকলে 1 এপ্ৰিলত 10,000 কোটি টকা লাভ কৰিব মহিলাসকলে গুৰুত্বপূৰ্ণ তাৰিখ এই 1 এপ্ৰিল অসমৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেসবুক লাইভৰ জৰিয়তে ডাঙৰ তথা বৃহৎ ঘোষণা 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত জমা হ'ব 10,000 কোটি টকা 10,000 কোটি টকা লাভ কৰিব মহিলাসকলে প্ৰথমে বিহালীত এই ধন প্ৰদান কৰি আঁচনিৰ শুভাৰম্ভণি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে তিনিটা পৰ্যায়ত আঁচনিৰ ধন লাভ কৰিব মহিলাসকলে আত্মসহায়ক গোটৰ মহিলাসকলক তিনিটা পৰ্যায়ত দিয়া হ'ব এই ধন 10,000 টকা ভাল কামত ব্যৱহাৰ কৰিলে পৰৱৰ্তী কিস্তি লাভ কৰিব অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলাসকলে ভাল কাম অৰ্থাৎ যিকোনো লাভজনক কাম কৰিলে পৰৱৰ্তী সময়ত 25,000 কোটি টকা তেওঁলোকে লাভ কৰিব মুঠ 35,000 টকা তেওঁলোকে লাভ কৰিব প্ৰথম বছৰত লাভ কৰা 10,000 টকাৰে কি কৰিলে সেয়া দেখুৱালে সেই ধন লাভ কৰিব অৰ্থাৎ হাঁহ কুকুৰা গাহৰি যিয়ে পোহক তেওঁলোকে দেখুৱাব লাগিব 25,000 টকাৰ 12,500 টকা চৰকাৰে দিব আৰু তাৰ পিছত 12,500 টকা বেংকে মহিলাসকলক দিব অৰ্থাৎ প্ৰথম 10,000 টকা পাব তাৰ পিছত 25,000 টকা দুটা ভাগত দিয়া হ'ব 12,500 চৰকাৰ 12,500 বেংকে চৰকাৰৰ পৰা দিয়া ধন মহিলাসকলে উভতাই দিব নালাগে 1 এপ্ৰিলত 10,000 টকাকৈ লাভ কৰিব মহিলাসকলে গুৰুত্বপূৰ্ণ তাৰিখ এই 1 এপ্ৰিল মহিলাসকলক লাখপতি বনাবৰ বাবে অৰ্থাৎ লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বিচৰা হৈছে ৰাজ্যৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰিবৰ বাবে 1 এপ্ৰিলত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰতিগৰাকী সদস্যই লাভ কৰিব এই ধন প্ৰথমে বিহালীত এই ধন প্ৰদান কাৰ্যসূচী আৰম্ভ হ'ব তিনিটা পৰ্যায়ত এই ধন দিয়া হ'ব প্ৰথমে 10,000 কোটি টকা দিয়া হ'ব সেই 10,000 টকা তেওঁলোকে ক'ত ব্যৱহাৰ কৰিলে সেয়া দেখুৱাব লাগিব চৰকাৰক অৰ্থাৎ হাঁহ কুকুৰা ছাগলী যিয়ে নোপোহক কিয় খেতি পথাৰত মাছ পোহাত য'তেই ব্যৱহাৰ নকৰক কিয় কাপোৰ বোৱা তেওঁলোকে দেখুৱাব পাৰিব লাগিব আৰু যদি তেওঁলোকে দেখুৱাব পাৰে অৰ্থাৎ চৰকাৰ যদি পতিয়ন হয় চৰকাৰৰ যদি যিসকল প্ৰতিনিধি যাব তেওঁলোক যদি পতিয়ন হয় যে হয় তেওঁলোকে ভাল কাম কৰিছে তেতিয়া হলে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত তেওঁলোকে 12,500 অৰ্থাৎ মুঠ 25,000 টকা লাভ কৰিব দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায় আৰু এই 25,000 টকাৰ 12,500 চৰকাৰে দিব যিখিনি ঘূৰাব নালাগে আৰু 12,500 টকা বেংকে দিব যিখিনি হয়তো ঘূৰাব লাগিব এটা কথাটো হৈছে মহিলাসকলক টোটাল 35,000 দিয়া হ'ব অৰ্থাৎ 35,000 টকা দিয়া হ'ব আৰু এই 35,000 টকা মূলধন হিচাপে লৈ তেওঁলোকে বিভিন্ন ব্যৱসায় বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব আত্মসহায়ক গোটৰ মহিলাসকলে গাহৰি পুহিব পাৰিব খেতি পথাৰত ব্যৱহাৰ কৰিব পাৰিব আৰু মুখ্যমন্ত্ৰী এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে এক এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি
শুভাৰম্ভ কৰিম। 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম। 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম। 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম। 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম।